ভাৰত ৰত্ন বিজেপিয়ে সাপোর্ট করে, এজিপিয়ে সাপোর্ট করে, ইউপিপিএলে সাপোর্ট করে, বিপিএফে সাপোর্ট করে। প্রস্তাব লক বিধানসভাত প্রস্তাব লক স্যার। ভাৰত ৰত্ন বিধানসভাত প্রস্তাব লক যে ভাৰত রত্ন দিব লাগে। একো জুবিন দাক ভাৰত রত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লয়। কলো নহয় মোৰ কোনো আপত্তি নাই। প্ৰস্তাৱটো লওক, আপত্তি নাই নহয়, লওক আপুনি। আপুনি মুভ কৰক। আপুনি লিডাৰ অফ দ্য হাউস, আপুনি প্ৰস্তাৱটো দিয়ক। অধ্যক্ষ মহোদয় মই আপুনি লিডাৰ অফ দ্য হাউস, ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক। মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে, হৈ গ'ল। কি কথা আছে, আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয়। আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো, সকলোৱে সমৰ্থন কৰিলে, আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব, আমাৰতো আপত্তি কৰিবলগীয়া একো নাই। এইটোতো কোনো ইছ্যুৱে নহয়। ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ, সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলোঁ, মৰমেৰে সাদৰেৰে বিভিন্নজনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে, এনেকুৱা পৰিৱেশত নহয়।